বৰডুবিৰ যিটো তেল চুৰি ঘটনা সংঘটিত মে' মাহত যিটো ঘটনা সংঘটিত হৈছিলে সেইটো ঘটনাতে আমি প্ৰায় 9জন ব্যক্তিক আমি আগতে আটক কৰিছিলোঁ। কিন্তু এই ঘটনাৰ যি মূল ব্যক্তি আছিলে মাষ্টাৰ মাইণ্ড ৰাকেশ সিং, তেখেতক আমি আটক কৰিব পৰা নাছিলোঁ কাৰণ তেখেত পলাতক আছিলে। তেখেতে গুৱাহাটীত ভাড়াঘৰ লৈ আছিলে আগতে, কিন্তু ভাড়াঘৰটো আমি ৰেড মাৰোঁতে পোৱা নাছিলোঁ। তাৰপিছত তেওঁৰ মোবাইলটো বহুত দিন ছুইচ অফ থাকে। তাৰপিছত আমি তেওঁক কণ্টিনিউৱাছলি ট্ৰেক কৰি আছিলোঁ। তাৰপিছত আমি তেওঁৰ লোকেশ্যনটো বিহাৰত পাইছিলোঁ। তাতো তেওঁৰ লোকেশ্যনটো ষ্টেবল নাছিলে। কালি ঝাৰখণ্ডত এনেকুৱা ধৰণৰ তেওঁ মুভ কৰি আছিলে, গতিকে আমি ট্ৰেক কৰিব পৰা নাছিলোঁ। কিন্তু আমি ৰিচেণ্টলি আমি তেওঁক ভালকৈ ট্ৰেক কৰি তেওঁৰ লোকেশ্যনটো বিহাৰত পাইছিলোঁ। আৰু সেইমতে আমি সদৰ থানাৰ পৰা এটা টীম, আমাৰ ছাব ইনস্পেক্টৰ এজনৰ আণ্ডাৰত আমি টীম এটা আৰু 6জনীয়া টোটেল মেম্বাৰ টীম এটা আমি পঠাইছিলোঁ বিহাৰলৈ। আৰু সেই টীমটোৱে তাতে বাহৰ পাতি আছিলে। বাহৰ পাতি থাকি তেওঁলোকে তাৰ লোকেল আৰক্ষীৰ বনিয়াপুৰ বুলি কয় যিটো পুলিচ ষ্টেচন পৰে, বনিয়াপুৰ আৰক্ষীৰ সহযোগত তাতে তেওঁলোকে অভিযান চলায় আমাৰ টীমটোৱে। আৰু 21 তাৰিখে পুৱতি নিশা আৰ্লি মৰ্ণিঙত এই টীমটোৱে যিজন মূল ব্যক্তি ৰাকেশ সিঙক তেওঁ বাসগৃহৰ পৰাই আটক কৰে। আটক কৰি তেওঁক আমি তিনিচুকীয়ালৈ ইতিমধ্যে অনা হৈছে, তিনিচুকীয়া আৰক্ষী থানালৈ। আৰু আজি তেওঁক কোৰ্টলৈ প্ৰডিউচ কৰা হৈছে। তেওঁক আমি জিম্মা বিচাৰিম কোৰ্টৰ পৰা। আৰু তেওঁ সোধপোছ কৰিলে মই ভাবোঁ যিটো লিংক আছিলে গুৱাহাটীত, যিটো লিংকৰ কথা আমি আগতেও কৈছিলোঁ, সেই লিংকত আৰু কোন কোন ব্যক্তি ইয়াত জড়িত আছে তেল চুৰিত, যি ঘটনা সংঘটিত কৰে তিনিচুকীয়াৰ যিটো তেল চুৰি কাণ্ডত, সেইটো গুৱাহাটীৰ পৰা কি লিংক আছে, সেই লিংকটো আমি ৰাকেশ সিঙক ইণ্টাৰগেট কৰিলে মই ভাবিছোঁ যে এই লিংকটো আমি উলিয়াব পাৰিম। আৰু বৰ্তমান আমি তেওঁক কোৰ্টলৈ পঠাইছোঁ আৰু তেওঁ জিম্মা বিচাৰিছোঁ। জিম্মাত পালে আমি তেওঁক কাষ্টডিয়েল ইণ্টাৰগেশ্যন কৰি পেলাই লিংকটো আমি সম্পূৰ্ণ তথ্য উলিয়াম আৰু এই তেল চুৰি যিটো চক্ৰ আছে আমি সম্পূৰ্ণ উৎখাত কৰিবলৈ আমি চেষ্টা কৰিম।